এইফালে দেখিছে আপোনালোকে মোৰ বেক চাইডে আছে এইটো মহামৃত্যুঞ্জয় মন্দিৰ আৰু সকলোৱে চিনি পায় যিহেতু নগাঁও আমি পাই গ'লোহি মন্দিৰটো আৰু এতিয়া আমি যাম মন্দিৰৰ ভিতৰলৈ আপোনালোকে চাই যাব ভিডিঅ'টো আৰু আচলতে বহুত এটা ডাঙৰ মন্দিৰ আপোনালোকৰ মন্দিৰটোৰ বিষয়ে বহুতখিনি কথা ক'ম ভিডিঅ'টো আপোনালোকে চাই থাকিব। হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল আৰু আজি আছোঁ নগাঁৱত আৰু যিহেতু নগাঁও আহিছোঁ মই আচলতে আমি 10-15 দিনীয়া এটা মানে যাত্ৰা হ'ব আমি ওলাইছোঁ গুৱাহাটীৰ পৰা আহিলোঁ নগাঁও ইয়াৰ পৰা আমি যাম আকৌ আপাৰ আছাম যাম তিনিচুকীয়া যাম আৰু তিনিচুকীয়াত আপোনালোকক দেখাম বহুত কিবাকিবি বস্তু আপোনালোকে এই ব্লগটোতে চাবলৈ পাব ব্লগটো অলপ দীঘলীয়া হ'ব আপোনালোকে সকলোকে চাই যাব আৰু আমি এতিয়া বৰ্তমান সাজু হৈছোঁ যিহেতু নগাঁও আছোঁ আৰু মৃত্যুঞ্জয় মন্দিৰ আৰু মৃত্যুঞ্জয় মন্দিৰ সকলোৱে চিনি পায় যিহেতু জনপ্ৰিয় এটা মন্দিৰ হয় মহামৃত্যুঞ্জয় মন্দিৰ আৰু আমি এতিয়া ওলাইছোঁ মানে মৃত্যুঞ্জয় মন্দিৰ যাবলৈ আপোনালোকে চাই যাব মই আপোনালোকক দেখাই যাম আৰু লগতে ব্লগৰ লগতে মই মৃত্যুঞ্জয় মন্দিৰৰ বিষয়ে বহুতো নজনা কথা আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই যাব। পোনপ্ৰথমে মন্দিৰটো পাওঁতে আপোনালোকে এনেকৈ ৰাস্তাৰ কাষে কাষে দেখিবলৈ পাব দোকানসমূহ আৰু ইয়াত দোকানসমূহত আপোনালোকে মন্দিৰৰ কাৰণে পূজা কৰিবৰ কাৰণে ধূপ ধূনা আপোনালোকে পাব বা বিভিন্ন ধৰণৰ নাৰিকল কলৰ পৰা আদি কৰি মানে পূজাত যি যি বস্তু সামগ্ৰীৰ প্ৰয়োজন হয় সকলো বস্তু পাব। এনেকৈ এইটো ৰাস্তাৰে আমি এনেকৈ মন্দিৰ ভাগলৈ সোমাই আহিলোঁ। সোমাই আহি পোনপ্ৰথমে আপোনালোকে দেখিবলৈ পাব এই মন্দিৰ ভাগৰ যি আচাৰ্য শ্ৰী শ্ৰী ভিঘুগুৰি মহাৰাজৰ এটা প্ৰতিমূৰ্তি আৰু ইতিমধ্যে আপোনালোকক মই দেখাইছোঁ যে 12/7/2023 তাৰিখে মন্দিৰ ভাগ ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই মন্দিৰ ভাগৰ আচলতে মুকলি কৰিছিল। তেওঁ আহিছিল এই মন্দিৰ ভাগ মুকলি কৰাৰ সময়ত। মন্দিৰ ভাগ আপোনালোকে দেখিছে প্ৰায় 126 ফুট উচ্চতাৰ পৃথিৱীৰ আটাইতকৈ ওখ আচলতে শিৱলিংগ আৰু শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ আচলতে পূৰ্বতে ইয়াত মহামৃত্যুঞ্জয় যজ্ঞ হৈছিল বুলি কোৱা হয় আৰু তাৰ প্ৰমাণ আছে আপোনালোকক মই ডিটেইলছত গোটেইখিনি কথা ক'ম আপোনালোকে মন্দিৰ ভাগ ভালদৰে চাওক আৰু মন্দিৰ ভাগ ইমান সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে আৰু ভিতৰ ভাগো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। ভিতৰ ভাগতো আচলতে খুব ধুনীয়াকৈ গোটেই শিৱ পুৰাণৰ কিছুমান বস্তু মানে চিত্ৰা মানে ছবি আকাৰে আপোনালোকক বুজাবৰ কাৰণে তাত ভিতৰত দেখুওৱা হৈছে আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে যে ভক্তসকলে আচলতে এই ঠাইডোখৰতে ধূপ ধূনা চাকি বন্তি জ্বলায়। আচলতে এইটো ঠাইডোখৰতনো কিয় জ্বলায় মই আপোনালোকক কৈ দিছোঁ কাৰণ এই ঠাইডোখৰ পোনপ্ৰথম যেতিয়া মহামৃত্যুঞ্জয় যজ্ঞ হৈছিল বুলি কোৱা হয় আচলতে সেই ঠাইডোখৰতে আচলতে সেই যজ্ঞ পতা হৈছিল আৰু আগৰ মন্দিৰ ভাগ আচলতে তাতেই আছিল আৰু সেইকাৰণে সেই মন্দিৰ ভাগৰ সেই ঠাইডোখৰতে আচলতে পূজা পাতল কৰা হয় আৰু ভক্তসকল তাতে ধূপ ধূনা চাকি বন্তি জ্বলায়। আচলতে এই যিটো লিংগাকাৰ যিটো মন্দিৰ তাত আচলতে ভিতৰত ধূপ ধূনা চাকি বন্তি জ্বলোৱাৰ ব্যৱস্থা কৰা হোৱা নাই। আপোনালোকে দেখিছে মোৰ পিছফালে এইটো মহামৃত্যুঞ্জয় মন্দিৰ আৰু গোটেই সমগ্ৰ পৃথিৱীৰ ভিতৰতে আচলতে সৰ্বোচ্চ ওখ আৰু মানে ডাঙৰ শিৱলিংগ বুলি যাক কোৱা হয় আৰু আচলতে মই ইতিমধ্যে আপোনালোকক দেখালোঁ 2023 চনৰ 12 তাৰিখ 7 মাহ আচলতে এই মন্দিৰটো ভক্তসকলৰ কাৰণে মুকলি কৰি দিয়া হৈছিল আৰু এইটোৱেই আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ আৰু গোটেই পৃথিৱীৰ ভিতৰতে আচলতে এই মন্দিৰটো আটাইতকৈ সৰ্বোচ্চ ওখ বুলি কোৱা হয়। এই ভিতৰত আপোনালোকে সোমাই গ'লে আপোনালোকে দেখিব তলৰ একেবাৰে যিটো গ্ৰাউণ্ড ফ্ল'ৰত আপোনালোকে দেখিব তাতো ভিঘুগুৰি মহাৰাজৰ এটা প্ৰতিমূৰ্তি সজাই থোৱা হৈছে আৰু খুব ধুনীয়াকৈ তাত আচলতে ভক্তসকলে আহি তাত বহি লৈ মাহ প্ৰসাদ গ্ৰহণ কৰে বা তাত খিচাৰি কিবাকিবি দিয়ে তাত বহি লৈ খায় সকলোৱে আৰু তাৰ ওপৰৰ ভাগত মন্দিৰ ভাগ একেবাৰে ওপৰৰ ভাগত আপোনালোকে গ'লে তাতে আচলতে ভক্তসকলে যি ভগৱানৰ চৰণত দিবৰ কাৰণে যি শৰাই আগবঢ়ায় বা মাহ প্ৰসাদ তাত ওপৰত দিব লাগে তাৰ পৰা আপুনি আহি তলত এনেকৈ বহি লৈ তাতে আপুনি প্ৰসাদ গ্ৰহণ কৰিব পাৰে। এনেধৰণে
ব্যৱস্থা কৰা হৈছে। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ, সকলোৰে এটা পৰিচিত নাম আৰু সকলোৰে এটা চিনি পোৱা মন্দিৰ। আৰু এই মন্দিৰটো আছে নগাঁও ডিষ্ট্ৰিক্টত আৰু খুব এটা সুন্দৰ পৰিৱেশৰ মাজত, এটা গাঁৱলীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া আৰু আচলতে পথাৰৰ মাজত বুলি ক'ব লাগিব এই মন্দিৰটো অৱস্থিত। আমি আহিলোঁ মন্দিৰটোত আৰু মন্দিৰটোত আহি আপোনালোকক মই ক্লিপ কেইটামান দেখাই যাম, আপোনালোকে মন কৰিব ভালদৰে। আৰু আহি প্ৰথম আচলতে মন্দিৰটোৰ বাহিৰ ভাগতে যি এই মন্দিৰ ভাগৰ আচাৰ্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ এটা প্ৰতিমূৰ্তি তাত সাজি থোৱা আছে আৰু তাত সুন্দৰকৈ লিখি থোৱা আছে যে আচলতে কেতিয়া আচলতে মন্দিৰ ভাগ আচলতে ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছিল, সেইখিনি লিখা আছে। এই যে মন্দিৰ ভাগৰ এতিয়া বৰ্তমান যিডোখৰ ঠাইত মন্দিৰটো আচলতে স্থাপন কৰা হৈছে, আগত আচলতে সেই মন্দিৰ ভাগ ইয়াত নাছিলে আৰু তাতে আচলতে ভক্তসকলে তাতে ধূপ ধূনা চাকি তাকি জ্বলায়। আৰু সেই যিডোখৰ ঠাই আগত য'ত অতীতৰ পৰা এই মন্দিৰ ভাগ আচলতে আছিলে, আচলতে মন্দিৰ ভাগনো কেনেকৈ হ'ল বা ক'ৰ পৰা আচলতে কি হ'ল আপোনালোকক সকলোখিনি কথা ক'ম। এই মহামৃত্যুঞ্জয় মন্দিৰ আচলতে কেনেকৈ হ'ল বা এই মহামৃত্যুঞ্জয় মন্দিৰ আচলতে কেনেকৈ ইয়াত প্ৰতিষ্ঠা কৰিলে কেনেকৈ হ'ল, আজিৰ পৰা প্ৰায় শ বছৰ আগতে এই ঠাইডোখৰত আচলতে মহামৃত্যুঞ্জয় যজ্ঞ কৰা হৈছিল আৰু এই যজ্ঞ কৰিছিল শুক্ৰাচাৰ্য। আচলতে শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ গুৰু আচলতে শুক্ৰাচাৰ্যই আচলতে এই ঠাইডোখৰত আচলতে মহামৃত্যুঞ্জয় যজ্ঞ কৰিছিল আৰু এই যজ্ঞ আচলতে বহুত বছৰ ধৰি শ বছৰ ধৰি যজ্ঞ চলিছিল। প্ৰায় 2004 চন মানৰ পৰা এই মন্দিৰ ভাগৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু প্ৰায় আৰম্ভ কৰি থকা সময়তে মানে প্ৰায় বহুতখিনি তথ্য সহকাৰে প্ৰমাণো পাইছিল যে আচলতে ইয়াত আচলতে এই ঠাইটুকুৰাত আচলতে মহামৃত্যুঞ্জয় যজ্ঞ কৰা হৈছিল। আৰু আচলতে মই কৈছোঁ আপোনালোকক যে আগৰ মূল মন্দিৰ ভাগ আছিলে বেলেগ এডোখৰ ঠাইত, তাৰ পৰা অকণমান কাষতে আচলতে এই মন্দিৰ ভাগৰ স্থাপন কৰা হৈছে, যিটো আজি প্ৰায় 126 ফুটৰ উচ্চতাৰ এটা মানে লিংগাকাৰ এটা মহামৃত্যুঞ্জয় মন্দিৰ। আৰু এই মন্দিৰটো সৰ্ববৃহৎ মন্দিৰ হিচাপে আমি জানো, কিয় আমাৰ সমগ্ৰ পৃথিৱীৰ ভিতৰতে আচলতে এটা আটাইতকৈ বৃহৎ আকাৰৰ লিংগাকাৰ মানে এটা মন্দিৰ আমাৰ এই নগাঁৱত অৱস্থিত। এই মন্দিৰটোৱে প্ৰথমটো মন্দিৰ আৰু আপোনালোকে হয়তো গম পায় বা বহুতে নাজানে যে মহামৃত্যুঞ্জয় যজ্ঞ আমাৰ সমগ্ৰ পৃথিৱীৰ আচলতে 3ডোখৰ ঠাইতহে আচলতে মহামৃত্যুঞ্জয় যজ্ঞ হৈছিল। তাৰে এডোখৰ ছিকিম আৰু এডোখৰ কিবা নাম আছিল, নামটো পাহৰিছোঁ। আৰু আমাৰ এই নগাঁও ডিষ্ট্ৰিক্টৰ এই ঠাইডোখৰ আচলতে এই মহামৃত্যুঞ্জয় যজ্ঞটো হৈছিল আৰু সেই মৰ্মে আচলতে সেই মহামৃত্যুঞ্জয় যজ্ঞৰ পৰা আচলতে সেই যজ্ঞ হৈছিল যে সেই ঠাইডোখৰৰ পৰা আচলতে এই মন্দিৰটো ইয়াত মানে নিৰ্মাণ কৰিম বুলি পৰিকল্পনা কৰা হৈছিল। আমি আছোঁ এতিয়া মন্দিৰ ভাগৰ ভিতৰত। আচলতে মন্দিৰ ভাগৰ আচলতে দুটা পাৰ্ট আছে, ওপৰত আচলতে তাত প্ৰসাদ চসাদ দিয়ে আৰু আছে তলত এনেকৈ মানে আহি ভক্তসকলে এনেকৈ বহি লৈ মানে প্ৰসাদ খায়। আৰু এতিয়া খিচিৰি দিছে, এইফালে খিচিৰি খাই আছে চবেই সকলোৱে। আৰু আমি এতিয়া ইয়াৰ পৰা খাই মেলি ওলাই যাম আৰু অলপ আছে নগাঁও টাউনত কিবা অলপ বস্তু ল'ব আছে, বজাৰ পাতি কৰিব আছে, তো তাত যাম। আপোনালোকে ভিডিঅ'টো শেষ নকৰিব, কাৰণ আৰু এই ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। মই একেবাৰে নগাঁৱৰ পৰা একেবাৰে তিনিচুকীয়া পোৱালৈ, আপাৰ আছাম পোৱালৈ আপোনালোকক সম্পূৰ্ণ এটা দীঘলীয়া ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আপোনালোকে আগৰ যিবিলাক ভিডিঅ'বিলাক চাই আছে, মানুহে বহুত মৰম দিছে আৰু আপোনালোকে এই ভিডিঅ'টো চাই যাব। মন্দিৰৰ পৰা আহিলোঁ, মন্দিৰৰ পৰা আহিয়ে আমি সেইদিনাখন ৰাতি আচলতে এনেদৰে বাছত উঠি চুপাৰত উঠি নাইট চুপাৰত আমি আহি গ'লোঁ আপাৰ আছাম। ৰাতি বিশেষ ভিডিঅ' নকৰিলোঁ, চুপাৰে আহি দেখিছে খুব সুন্দৰ আপাৰ আছাম বুলি ক'লে আপোনালোকে দেখিবলৈ পাব বাগান। আৰু এনেকৈ বাগানৰ মাজে মাজে আহি আমি পাই গ'লোহি। গাড়ী আহিলে আমাক নিবৰ কাৰণে, আমাক গাড়ী আহি লৈ গ'ল পাছৰ পৰা। তাৰ পৰা আমি আমাৰ যিটো গন্তব্যস্থান আহি পাই গ'লোঁ। আৰু এইটো ভিডিঅ' ইমানতে সামৰিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ। আৰু বাকী নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। ধন্যবাদ।